ভক্তপ্ৰাণ ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহয়। তেওঁলোকে যি পূজা অৰ্চনা কৰিবৰ কাৰণে তেওঁলোকে ইয়াত একত্ৰিত হ'ব, তেওঁলোকৰ নিৰাপত্তাজনিত দিশ, তেওঁলোকৰ স্বাস্থ্য পাতি এই কথা লৈ আমি সকলো ধৰণৰ যাতে ব্যৱস্থা দিব পাৰোঁ তাৰ কাৰণে প্ৰশাসন তৎপৰ হৈ আছে। আৰু আমাৰ ইয়াত আৰক্ষী ফালৰ পৰা এটা বিশেষ কেম্প থাকিব, ওপৰলৈকে আমাৰ মানুহ থাকিব, ফায়াৰ ছাৰ্ভিচৰ মানুহ থাকিব। গতিকে আমি এটা ফুল প্ৰুফ ছিকিউৰিটি মেজাৰ্ছ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আচ্ছা স্যার, প্রতি বছর দেখা যায় ইয়াতে লাখ লাখ ভক্তপ্রাণ রাইজৰ ভিড় হয়, তেনেহলে আৰক্ষী বা CRPF কিমান ফোর্স ইয়াতে মোতায়েন কৰা হ'ব এইবাৰ? আমাৰ 150 পৰা 200 আমাৰ আৰক্ষীৰ লগতে পেৰামিলিটাৰী ফৰ্চেছ অৰ্ধসামৰিক বাহিনী আমাৰ ইয়াত থাকিব আৰু 24 ঘণ্টাই তেওঁলোকৰ ভক্তপ্ৰাণ ৰাইজৰ নিৰাপত্তাৰ খাতিৰত আমাৰ যি লোক আছে তেওঁলোকে তৎপৰ হৈ থাকিব। গতিকে আমি এটাই বিষয় চাইছোঁ যে যোৱা বছৰো ইয়াত ভক্তপ্ৰাণ ৰাইজৰ মৃত্যু হৈছে, যাতে এনেকুৱা এটা পৰিস্থিতি ইয়াত সৃষ্টি নহয়। গতিকে আমি তাৰ কাৰণে প্ৰশাসনে ইয়াত সকলো ধৰণৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোক যাতে ওপৰলৈ যেতিয়া যাওঁতে তাত ৰেষ্ট ল'ব পাৰে তাৰ কাৰণে জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে। আৰু স্থানীয় ৰাইজে ইয়াত যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে বিশেষভাৱে তেওঁলোকে সহযোগিতা কৰিছে। তেওঁলোকৰ ভলণ্টিয়াৰ্ছ থাকিব, প্ৰায় 500 ভলণ্টিয়াৰ তেওঁলোকৰ থাকিব আৰু ভলণ্টিয়াৰসকলক আমি ইয়াতে ব্ৰিফিং কৰিম যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয়। আৰু ইয়াত যিসকল ৰাইজ আহে তাত যাতে কোনো এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী লোক অতৰ্কিতে সোমাই আহি যাতে কোনো ধৰণৰ তেওঁ যাতে দুষ্কৃতিমূলক কাৰ্য যাতে তেওঁ সম্পাদন কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমি ভক্তপ্ৰাণ ৰাইজৰ যাতে ইয়াত তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ তেওঁলোকে আহিব, তেওঁলোকৰ যিটো নিৰাপত্তাজনিত দিশ সেইটো এটা ফুল প্ৰুফ ছিকিউৰিটি মেজাৰ্ছ আমি ব্যৱস্থা কৰিছোঁ।